নমস্কাৰ আপোনালোক সকলোকে মই মিনাক্ষী মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া সময় হৈছে 9:35। গতিকে ৰাতিৰ ভাত সাজ কেনেকৈ মই যোগাৰ কৰিলোঁ তাকে দেখাবলৈ চেষ্টা কৰিছোঁ। গাজি মগু স্বাস্থ্যৰ কাৰণে বৰ উপকাৰী আৰু সেই ভাবিলোঁ আজি গাজি মগুৱে এটা পকৰা বনাওঁ, মানে বৰ বনাওঁ। কেনেকৈনো বনাওঁ তাকে দেখাবলৈ চেষ্টা কৰিছোঁ। খাবলৈ খুব সোৱাদ হয়। মিক্সিত দিব নালাগে, মিক্সিত দিলে কাৰণ এই বস্তুটো অলপ পাতল হয়, গতিকে পটাতে পিচি লৈছোঁ। তাৰ বাবে মান ধনিয়া, পিঁয়াজ এটা, কেঁচা জলকীয়া, সোৱাদ অনুসৰি নিমখ, অলপমান ৰং আৰু পিঁয়াজ দি সকলোখিনি খুব ধুনীয়াকৈ দি ল'লোঁ আৰু সেই মান ধনিয়া কাটি ল'লোঁ। সকলোখিনি মিলাই প্ৰায় 3 মিনিটমান সময় থৈ দিলোঁ। তাতে অলপ জিৰা গুড়া দি দিছোঁ, তেতিয়া মানে সেই কেঁচা গন্ধটো নাথাকে। তেনেকৈ কৰি এটা কৰি বৰ বনাম। কেনেকৈ বনাম আহকচোন। কিন্তু এটা কথা, আপোনালোকে সেই ময়দাও দিব পাৰে বা ভাজা পিঠাগুড়িও দিব পাৰে। মই কিন্তু একো দিয়া নাই। খাবলৈ খুব সোৱাদ আৰু কোমল হয়। এদিন খাই চাবচোন কেনেকুৱা লাগে। মোৰ বহুত প্ৰিয় হয়। আগতে মোৰ মায়ে বনাইছিলে, এতিয়া ময়ো ভাবিলোঁ তাকে বনাওঁ। এটা কৰি সকলোখিনি হ'ল। চাওকচোন কালাৰফুল কিমান ধুনীয়া আৰু একেবাৰে কোমল হয়, খাবলৈ খুব সোৱাদ হয়। যদি খোৱা নাই এনেদৰে বনাই চাব। তেনেহ'লে আজিলৈ বাই বাই। কমেণ্ট কৰিব দেই।